মৰিয়নি নকছাৰী চুকাফা উদ্যানত সুকলমে সামৰি পৰিল দ্বিতীয় বাৰ্ষিক চুকাফা ৰাষ্ট্ৰীয় নাটোৎসৱ। অসম নাগালেণ্ড সীমান্তৱৰ্তী এই মনোমোহা পৰিৱেশত দুদিনীয়া বনাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নাটোৎসৱে পুনৰ এবাৰ নকছাৰীক সাংস্কৃতিক মানচিত্ৰ উজ্জ্বল কৰি তুলিলে। অসম নাগালেণ্ড সীমান্তৱৰ্তী পাহাৰ আৰু ভৈয়ামৰ সংগ্ৰামস্থলীত অৱস্থিত মৰিয়নিৰ নকছাৰী মৰিয়াল অঞ্চলৰ চুকাফা উদ্যান ধীৰে ধীৰে বনভোজস্থলীৰ প্ৰায় এখন গুৰুত্বপূৰ্ণ পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰিত হ'ব ধৰিছে। যোৱা বছৰৰ পৰা আৰম্ভ কৰা চুকাফা ৰাষ্ট্ৰীয় নাটোৎসৱ এই বছৰো সমন্বয় অসম আৰু চুকাফা উদ্যান পৰিচালনা সমিতিৰ যুটীয়া প্ৰচেষ্টাত ২৭ আৰু ২৮ ফেব্ৰুৱাৰী তাৰিখে দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হয়। প্ৰথম দিনা বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলনেৰে নাটোৎসৱৰ শুভাৰম্ভ হয়। দিনজুৰি বিভিন্ন কাৰ্যসূচীৰ পিছত সন্ধিয়ালৈ বিৰাল তপশ্ৰী আৰু চেলফি নামৰ দুটা নাট মঞ্চস্থ কৰা হয়। দ্বিতীয় দিনা পুৱাৰ কাৰ্যসূচীৰ অন্তত মৰঙিয়াল গাঁৱত অৱস্থিত প্ৰথম স্বাধীনতা সংগ্ৰামৰ ৰণস্থলী হৰিবৰ পূৰ্বৰ ক্ষেত্ৰত জাচিংফা বন্দনা অনুষ্ঠান অনুষ্ঠিত হয়। তাৰ পিছতে অসমৰ হেৰুৱা স্বাধীনতা পুনৰুদ্ধাৰ ক্ষেত্ৰত তৰাতলীত আৰম্ভ হোৱা প্ৰথম স্বাধীনতা বিদ্ৰোহ তথা ব্ৰিটিছ উপনিৱেশিক শক্তি আৰু সন্মিলিত অসমীয়াৰ মাজত প্ৰথম মুখামুখি ৰণ বিষয়ক এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ND24 নিউজ চেনেলৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা, বীৰ লাচিত সেনা অসমৰ মুখ্য সচিব ৰন্টু পানী ফুকন আৰু বহু বিশিষ্ট ব্যক্তি। সন্ধিয়া পুনৰ মেনকা আৰু গমধৰ কোঁৱৰ নামৰ দুখন নাট মঞ্চস্থ কৰি নাটোৎসৱৰ সাংস্কৃতিক পৰিৱেশ অধিক সমৃদ্ধ কৰি তোলে। চুকাফা উদ্যান পৰিচালনা সমিতি সমন্বয় অসম স্থানীয় ৰাইজ আৰু মৰঙিয়াল আওবস্তিৰ নগা লোকসকলৰ পূৰ্ণ সহযোগিতাত শনিবাৰে নিশা সাফল্যমণ্ডিতভাৱে সামৰণি পৰে এই দুদিনীয়া নাটোৎসৱৰ। চুকাফা উদ্যান আজি কেৱল এক প্ৰাকৃতিক সৌন্দৰ্যৰ স্থলী নহয়, ই হৈ পৰিছে সংস্কৃতি, ইতিহাস আৰু জাতীয় চেতনা জাগ্ৰত কৰা এক শক্তিশালী মঞ্চ। দ্বিতীয় বাৰ্ষিক চুকাফা ৰাষ্ট্ৰীয় নাটোৎসৱৰ সফল আয়োজনে প্ৰমাণ কৰিলে যে নকছাৰী এতিয়া পৰ্যটন আৰু সাংস্কৃতিক ক্ষেত্ৰত এক নতুন অধ্যায় লিখিবলৈ সাজু। প্ৰকৃতিৰ মাজত জ্বলি থকা এই নাট্য প্ৰদীপ আগন্তুক দিনতো অধিক উজ্জ্বল হৈ থকাৰ প্ৰমাণ প্ৰতিফলিত হয়। প্ৰথম কথা হ'ল মই ইয়ালৈ নিমন্ত্ৰিত হৈছিলোঁ, যদিও বা মোৰ সৌভাগ্য নঘটিল নাট প্ৰত্যক্ষ কৰাৰ, কিন্তু মই ইয়াত বেলেগ এটা বিষয়ৰ ওপৰতহে আজি যি আলোচনা চক্ৰ অনুষ্ঠিত হ'ল তাত অংশগ্ৰহণ কৰিবলৈ সুযোগ পালোঁ। আৰু সেই অনুষ্ঠানটো আছিল যে স্বাধীনতা সেনানীসকলৰ লগত সম্পৰ্কিত এটা অঞ্চল যি মৰঙিয়াল গাঁও, আৰু তাত আমি যি জুৰীয়া নামঘৰ আছে, ইয়াৰ যি ঐতিহ্য, আৰু আটাইতকৈ লক্ষণীয় কথাটো হ'ল যে গমধৰ কোঁৱৰে ব্ৰিটিছৰ বিৰুদ্ধে যেতিয়া পৰাধীনতাৰ এই শিকলি ছিঙিবৰ বাবে সংগ্ৰামত অৱতীৰ্ণ হৈছিল, সেই সময়ত এই জুৰীয়া নামঘৰৰ পৰাই সকলো ৰণকৌশল প্ৰস্তুত হৈছিল, তাতেই সকলোখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আৰু তাৰ পাছতেই 1830 চন মানলৈ সেই কথাৰে উজ্জীৱিত হৈ অসমৰ স্বাধীনতা সেনানীসকলে ব্ৰিটিছৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছিল। মই ইয়ালৈ আহি প্ৰত্যক্ষ কৰোঁ যে মই বেলেগৰ কথা নকওঁ, ব্যক্তিগতভাৱে নিজেও আজি সেই অঞ্চল আজিলৈ এবাৰো আহি প্ৰত্যক্ষ কৰি বা এবাৰো আহি তাৰ গৌৰৱৰ সৈতে সম্পৃক্ত হ'ব নোৱাৰাটো আমাৰ কাৰণে এটা দুৰ্ভাগ্যৰ বিষয়। আৰু মৰঙিয়ালৰ অঞ্চলৰ ৰাইজে তেওঁলোকে উজ্জীৱিত কৰি ৰাখিবলৈ কাৰণে প্ৰচেষ্টা হাতত লৈছে, তেওঁলোক শলাগৰ পাত্ৰ। কিন্তু একে সময়তে যোৰহাট জিলাৰো বোধ কৰোঁ আন প্ৰান্তৰ লোকে এই আমাৰ স্বাধীনতা সংগ্ৰামৰ যি মূল পটভূমি সেইখনৰ বিষয়ে নাজানে, আৰু গোটেই ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ যে মানুহে জানে, মই সেয়া কল্পনাও নকৰোঁ। গতিকে অনাগত সময়ত এই বিষয়টো আৰু অধিক প্ৰাধান্য পাওক। এই স্বাধীনতা সংগ্ৰামীসকলৰ যি সেই মূল পটভূমি আছিল ৰণকৌশল প্ৰস্তুতৰ, জুৰীয়া নামঘৰ, তাত থকা শিলৈ, এই গোটেইখিনি সংৰক্ষিত হওক আৰু অধিক প্ৰচাৰ প্ৰসাৰ লাভ কৰক, মই সেইটোহে কামনা কৰিছোঁ। দায়িত্ব আমাৰ সকলোৰে আছে। প্ৰথম কথা হ'ল যে আমি চৰকাৰক পতিয়ন নিয়াব পাৰিব লাগিব। চৰকাৰেতো আচলতে ৰাইজে দাবী নকৰাকৈ এইখিনি কাম কৰিব লাগে। আজি স্বাধীনতাৰ আপোনাৰ ৭৮টা বছৰ পাৰ হ'ল, আজিলৈ এইবোৰ কাম নকৰাটো বৰ দুৰ্ভাগ্যৰ বিষয়। আৰু স্বাধীনতা আপুনি বাকী কথা বাদেই দিয়ক, আমাৰ যিসমূহ ঐতিহ্য সেইখিনি সংৰক্ষণৰ কাৰণে এতিয়াহে আমি কিছু কাৰ্যপন্থা হাতত লোৱা দেখিছোঁ। আজিহে চৰাইদেৱে আপোনাৰ ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইটৰ স্বীকৃতি লাভ কৰিছে। আমাৰ ৰংঘৰ, আমাৰ তলাতল ঘৰ, আমাৰ গড়গাঁৱৰ কাৰেংঘৰ, এইবোৰৰ কি হৈছে সেই কথাখিনি আমি অনুধাৱন কৰা উচিত। আমাৰ এতিয়া গমধৰ কোঁৱৰ স্বাধীনতা সেনানী হিচাপে তেখেতৰ মৈদামক আমি সংৰক্ষণ কৰাৰ বাবে
তাত পৰ্যটনৰ আগমন বৃদ্ধি কৰাৰ বাবে আমি কি পদক্ষেপ লৈছো। এই যি জুৰিয়া নামঘৰ, এই জুৰিয়া নামঘৰ, ইয়াত থকা শিলৈ, যিখিনি আমাৰ মূল চানেকি স্বাধীনতা সংগ্ৰামৰ, সেইখিনি সংৰক্ষণ সংবৰ্ধনৰ কাৰণেনো আমি কি ব্যৱস্থা লৈছো। গতিকে চৰকাৰক আমি এই কথাখিনি মনত পেলাই দিবলগীয়া হোৱাটো বা আমি এই কথাখিনি উল্লেখ কৰিবলগীয়া হোৱাটোৱে দুৰ্ভাগ্যজনক বিষয় বুলি আমি অভিহিত কৰিছো। আজি আমাৰ চুকাফা উদ্যান প্ৰাংগণত দ্বিতীয় বাৰ্ষিক চুকাফা ৰাষ্ট্ৰীয় নাট্যোৎসৱ অনুষ্ঠিত হৈছে ২৭ আৰু ২৮ তাৰিখে। আজি প্ৰথম দিনা কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। আমাৰ নাট্যানুষ্ঠান আৰম্ভ হৈ এতিয়াও চলি আছে বৰ্তমানে। যথেষ্ট দৰ্শকৰ ইয়াত উপস্থিতি আমাক অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিছে। আৰু বিগত বছৰ ধৰি এই বছৰো আমি চুকাফা ৰাষ্ট্ৰীয় নাট মহোৎসৱ দ্বিতীয় বাৰ্ষিক ইয়াত অনুষ্ঠিত কৰিছোঁ। আৰু প্ৰথম বছৰ সফলতাৰ পিছত আমি এই অনুষ্ঠানটি ইয়াত পাতিবৰ কাৰণে বাধ্য চুকাফা ৰাষ্ট্ৰীয় নাট উদ্যানত। আৰু বিশেষভাৱে এই নাট উৎসৱৰ দুদিনীয়া কাৰ্যসূচীৰ লগতে বিশেষভাৱে আমি এই বছৰ এটা বিশেষ অনুষ্ঠান লৈছোঁ, দিনৰ সময়ছোৱাত আলোচনা এটি চক্ৰ। আৰু সেই আলোচনা চক্ৰৰ বিষয়বস্তু হৈছে গোমধৰ কোঁৱৰৰ নেতৃত্বত স্বাধীনতা আন্দোলনৰ প্ৰথমখন ৰণচালি। আৰু সেই ৰণচালিখন অনুষ্ঠিত হৈছিল আমাৰ এই তৰাতলী অঞ্চলতে। ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ দেবেৰাপাৰ, নকছাৰী, তৰাতলী, দেচৰীকোট ইত্যাদি এই অঞ্চলৰ গোটেই বিষয় এটা অঞ্চলক সামৰি। আৰু আপোনালোকে জানি সুখী হ'ব যে ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাৰ নেতৃত্বত এই অনুষ্ঠানটোৰ ওপৰত এটি বিশেষভাৱে পৰ্যবেক্ষণ অনুষ্ঠান ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। টিভি টক শ্ব' অনুষ্ঠিত হৈ গৈছে। আৰু অসমৰ বহুকেইজন বিদ্বান ব্যক্তি সেই টক শ্ব'ত তেওঁলোকে অংশগ্ৰহণ কৰিছে। আৰু এই বিষয়ত তেওঁলোকৰ আলোচনা ইতিমধ্যে হৈ গৈছে। আৰু সেই অচিলাৰে আমি এই চুকাফা উদ্যানৰ লগতে সংগতি ৰাখি অহাকালিলৈ ২৮ তাৰিখে আমি দিনৰ সময়ছোৱাত এটা কাৰ্যসূচী ৰাখিছোঁ। আৰু সেই বিষয়বস্তু লৈ যিখন বিষয়বস্তুত আছে আমাৰ প্ৰথমখন স্বাধীনতা আন্দোলনৰ যুঁজ, আৰু যি যুঁজ আমাৰ আহোমৰ শেষৰজন স্বৰ্গদেউ গোমধৰ কোঁৱৰৰ নেতৃত্বত, ৰাজকোঁৱৰৰ নেতৃত্বত আৰম্ভ হৈছিল এই অঞ্চলতে। আৰু গতিকে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই বিষয়টোক আমি উপস্থাপন কৰিবৰ কাৰণে এটা আমাৰ প্ৰচেষ্টা ইতিমধ্যে চলি আছে। আৰু তাৰ আধাৰতে আমি আলোচনা চক্ৰভাগ দিছোঁ। আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই বিষয়টো উপস্থাপন কৰিবৰ কাৰণে আমি ৰাষ্ট্ৰীয় সংবাদ জগতৰ লোকসকলৰ লগতো ইতিমধ্যে কথা বাৰ্তা আমাৰ চলিছে। আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টৰ লগতো কথা বাৰ্তা তেওঁলোকৰ চলিছে, আমাৰ চলিছে। গতিকে কাইলৈ অনুষ্ঠানত যথেষ্টখিনি এই অঞ্চলৰ মানুহ উপস্থিত থাকিব। আৰু ইয়াৰ ৰাইজৰ মই ভাবোঁ এই নকছাৰী বৃহত্তৰ ৰাইজৰ এটা দায়িত্ববোধ থাকিব যাতে এই অনুষ্ঠানটোৰ লগত জড়িত হ'ব। আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি যিহেতুকে স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ বুলি বেলেগ কাৰোবাক ইতিমধ্যে আমি পঢ়ি আছোঁ, ইমান দিন আমি শিক্ষা গ্ৰহণ কৰি আছোঁ। গতিকে সেই ক্ষেত্ৰত প্ৰকৃত ছবিখন যাতে কাইলৈ আমি ইয়াত উলিয়াব পাৰোঁ, ৰাষ্ট্ৰীয় পৰ্যায়লৈ যে বিষয়টো লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টাৰ ক্ৰুটি কৰা নাই, আমি সেই চেষ্টাত ব্ৰতি আছোঁ। আৰু ইতিমধ্যে কাইলৈ বহুকেইজন বিদ্বান ব্যক্তি এই ক্ষেত্ৰত উপস্থিত হ'বহি। আমাৰ ND24 মুখ্য সাংবাদিক ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়া মুখ্য আলোচক হিচাপে ইয়াত যোগদান কৰিবহি কাইলৈ দিনৰ 11:30 বজাত। এভাগ আমি ঐতিহ্য যাত্ৰা অনুষ্ঠানৰ দিনৰ কাৰ্যসূচীত আমি ৰাখিছোঁ। আৰু সেই ঐতিহ্য যাত্ৰাৰে এই অঞ্চলত থকা বুৰঞ্জী প্ৰসিদ্ধ যিকোনো কীৰ্তিচিহ্ন স্থানলৈ আমি এটা সজাতি দল গৈ তাৰ এটা সৰজমিন আমি তদন্ত কৰিবলৈ আমি এটা প্ৰচেষ্টা আমি ৰাখিছোঁ। আৰু তাৰ লগতে সংগতি ৰাখি সন্ধিয়ালৈ যি আকৌ কালি নাট অনুষ্ঠিত হ'ব, তাত অসমৰ এখন অন্যতম নাটক মেনকা, আমাৰ হোমেন বৰগোহাঁই ছাৰৰ অন্যতম এক বিশেষ ৰচনা মৎস্যগন্ধাৰ আধাৰত এখন নাটক মেনকা। আৰু সেই মেনকা মঞ্চস্থ হ'ব ইতিমধ্যে, যিখন নাটকে অসমত খলকনি সৃষ্টি কৰিছে। আৰু তাৰ লগতে আমি মৰিশালীৰ পৰা গোমধৰে কৈছোঁ এটা খুব সুন্দৰ কাহিনী লৈ এই আমাৰ যি বিষয়বস্তু আছে আলোচনা চক্ৰৰ বিষয়বস্তু, সেই সাঁচিপাতৰ পুথিৰ পৰা গোমধৰে কৈছোঁ। গতিকে এটা সঁচা যি চৰিত্ৰ, কোনো কাল্পনিক চৰিত্ৰ নহয়, সেই চৰিত্ৰৰ আধাৰত আমি দিনত আলোচনা চক্ৰ কৰিম। আৰু ৰাতিলৈ অসমেই নহয় ভাৰতৰ চুকাকোণে প্ৰদৰ্শিত হৈ থকা যিখন নাটক সাঁচিপাতৰ পুথিৰ পৰা গোমধৰে কৈছোঁ, সেইখনি নাটক কাইলৈ ইয়াত মঞ্চস্থ হ'ব। গিবন কৌশিলভ নাট্যগোষ্ঠীৰ উদ্যোগত সেই নাটখন ইয়াত অনুষ্ঠিত হ'ব। গতিকে আমি আশাবাদী যথেষ্ট ৰাইজৰ উপস্থিতি আমাৰ এই অনুষ্ঠানটিক সাফল্যমণ্ডিত কৰিব। আৰু আমাৰ যি উদ্দেশ্য আছে যে ৰাষ্ট্ৰীয় পৰ্যায়ত আমি এই কথাষাৰ উন্নীত কৰিবৰ কাৰণে আমি যি প্ৰচেষ্টা ৰাখিছোঁ, সেই প্ৰচেষ্টাত আমি সফল হ'ম। ধন্যবাদ। সমন্বয় অসম আৰু আমাৰ নকছাৰী মুৰঙিয়াল গাঁৱৰ এই অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ আমাৰ চুকাফা উদ্যান সমিতিয়ে দুদিনীয়াকৈ চুকাফা ৰাষ্ট্ৰীয় নাট মহোৎসৱ অনুষ্ঠিত কৰিছিলোঁ। এই নাট মহোৎসৱৰ আজি অন্তিম দিন। ইতিমধ্যে আমাৰ এই দুদিনীয়া কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচী যিবিলাক আছিল সেইবিলাক অন্তত আমি শেষ কৰি গৈছোঁ। আজি একেবাৰে আমি এটা কথা চিন্তা কৰিছিলোঁ যে আমাৰ নকছাৰী অঞ্চলটো
আগতে আছিলে তৰাতলী, এই তৰাতলীৰ যি ইতিহাস, এই ইতিহাস যাতে আমি উলিয়াব পাৰোঁ। গোমধৰ কোঁৱৰৰ যি ইতিহাস, গোমধৰ কোঁৱৰৰ যি ইতিহাস আজি ভাৰতে নাজানে, আমাৰ অসমে নাজানে, কিন্তু সেই গোমধৰ কোঁৱৰৰ ইতিহাসক যাতে আমি বিশ্বৰ দৰবাৰলৈ লৈ যাব পাৰোঁ, যে অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথমজন সেনানী গোমধৰ কোঁৱৰ, সেই গোমধৰ কোঁৱৰৰ বিষয়ে আচলতে এটা ইয়াত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা আলোচনা চক্ৰ আজি হৈছে। সেই আলোচনা চক্ৰৰ জৰিয়তে যাতে এই গোটেই বিষয়খিনি ভাৰত চৰকাৰৰ কাষলৈ যায়, অসম চৰকাৰৰ পৰা গোটেই বিষয়খিনি যাতে হস্তক্ষেপ হয়, আমি সেই কথাটো চিন্তা চৰ্চা কৰিছোঁ। আৰু অসমৰ আমাৰ যিবিলাক আমাৰ এই নকছাৰী অঞ্চলৰ পূৰ্বৰ তৰাতলী অঞ্চলত যিবিলাক আমাৰ প্ৰাচীন কীৰ্তিচিহ্ন আছে, সেই কীৰ্তিচিহ্নবিলাক যাতে সুন্দৰভাৱে সুৰক্ষিত হয়, আমাৰ গোটেই নকছাৰী অঞ্চলটো যাতে পৰ্যটনৰ এটা ক্ষেত্ৰলৈ পৰ্যবেক্ষিত হয়, সেই কথাখিনি আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু আমাৰ যি এই কাৰ্যসূচী আমাৰ খুব সুন্দৰভাৱে হৈ গৈছে। এই কাৰ্যসূচী যাতে আমি অবিৰতভাৱে প্ৰতি বছৰে আমি কৰি থাকিব পাৰোঁ, তাৰ বাবে আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আৰু আমাৰ এই গোটেই কাৰ্যসূচীখিনি যিসকলে আমাক সহায় সহযোগিতা আগবঢ়ালে, আজি দিনৰ ভাগত যিখিনি আমাৰ আলোচনা চক্ৰত সহায় সহযোগিতা আগবঢ়ালে, সকলোকে আমি সমন্বয় অসম আৰু চুকাফা উদ্যান সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আহি থকা দিনবিলাকত যাতে তেখেতসকলে সকলোৱে আহি আমাক সহযোগিতা আগবঢ়ায়, আমাৰ এই অঞ্চলটোত যাতে পৰ্যটনৰ এটা ক্ষেত্ৰলৈ পৰ্যবেক্ষিত হয়, তাকে আমি কামনা কৰিছোঁ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এন এক্সপ্ৰেছ।